মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো নেশ্যনেল টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামটোৰ এখন কুৱেশ্যন পেপাৰ আগৰ কুৱেশ্যন পেপাৰ হয় য'ত তোমালোকৰ গম পাবা তোমালোক কেনে ধৰণৰ প্ৰশ্ন আহে আজি আমি আলোচনা কৰিম তোমালোকৰ লগত সোশ্যাল সায়েন্সৰ পাৰ্টটো তোমালোকে ভালদৰে চাবা আৰু আমি ৰেগুলাৰলি ক্লাছবিলাক দিব চেষ্টা কৰিম এইখন হৈছে ক্লাছ 10ৰ কুৱেশ্যন পেপাৰ ঠিক আছে বাকি কুৱেশ্যন পেপাৰবিলাকো আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়াহলে ৰেগুলাৰ ভিডিঅ'বিলাক পাই যাবা আৰু নেশ্যনেল টেলেণ্ট সাৰ্চ এক্সামৰ বাবে যিমানবিলাক ভিডিঅ' যিমানবিলাক ইম্পৰ্টেণ্ট আছে সকলোবিলাকৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম আজি জাষ্ট আলোচনা কৰিম যিখন আগৰ কুৱেশ্যন পেপাৰখন সোশ্যাল সায়েন্সৰ পাৰ্ট আৰু কিমান নম্বৰ আহিছিল তোমালোকে নিশ্চয় গম পাবা ইয়াত প্ৰথমটো প্ৰশ্নটো আছিল যে ৰেগুলেটিং আইন ব্ৰিটিছ সংসদে কেতিয়া গৃহীত কৰিছিল তোমালোকৰ কিতাপতে আছে 1773 খ্ৰীষ্টাব্দত গৃহীত কৰা হৈছিল নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে কোনজন ভাইসৰয়ৰ শাসনকালত বংগৰ প্ৰদেশৰ বিভাজন সংঘটিত হৈছিল ইয়াৰে শুদ্ধ হৈছে লৰ্ড কাৰ্জন তোমালোকে কিমানটা পাৰিলা তোমালোকে কিমান প্ৰিপাৰেচন কৰি আছা মেট্ৰিকলৈকে তেতিয়া তোমালোকে নিশ্চয় গম পাম তোমালোকে জাস্ট এটা এছএমএছ কৰে কিমান পাৰিলা আৰু তোমালোকে নিজে গম পাবা কিমান তোমালোকৰ হৈছে সো এইবিলাক তোমালোকৰ পাঠৰ পৰা আছে যেহেতু চিন্তা কৰিব নালাগে সিপাহী বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ইয়াৰে এনসাৰটো তোমালোকে নিশ্চয় গম পাইছা যে 1857 খ্ৰীষ্টাব্দত তাৰ পিছত নেক্সট হৈছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী ক'ত আছিল ইয়াৰে হৈছে ঢাকা হ'ব দ্বিতীয় হ'ব শুদ্ধ উত্তৰ ক্লাছৰ মাজতে তোমালোক এটা কথা জনাব বিচাৰো যে যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন ক্লাছ কৰিব বিচাৰে অনলাইন টিউচন কৰিব বিচাৰে তোমালোকৰ সুবিধা আছে এছআৰ এডুকেশ্যন তৰফৰ পৰা তোমালোকক লৈ অহা হৈছে মাত্ৰ 200 টকা তোমালোকে 200 টকাতে কি কৰিব পাৰিবা তোমালোকে একে মেট্ৰিকলৈকে তোমালোকে মেথ সায়েন্স আৰু ইংলিছ গ্ৰামাৰ আৰু সোশ্যাল সায়েন্স তোমালোকে পঢ়িব পাৰিবা বহু ছাত্ৰ-ছাত্ৰী জয়েন হৈছে তোমালোকে যে হ'ব বিচাৰে ক্লাছবিলাক কৰিব বিচাৰে তোমালোকে স্ক্ৰীনত দেখা যিটো নাম্বাৰ এই নাম্বাৰটো মই আকৌ এবাৰ লিখি দিছো চোৱা তোমাৰ 9394628219 এই নাম্বাৰটো এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰা তোমালোকে গুগল পে ফোন পে জৰ পৰা যিয়ে নহওক তোমালোকে পেমেন্টটো কৰিলে তোমালোক গ্ৰুপ এটা এড কৰা হ'ব আৰু তাতে ক্লাছবিলাক কৰা হ'ব লাইভ ক্লাছ হ'ব ঠিক আছে লাইভ ক্লাছ হ'ব তোমালোকে যদি ল'ব বিচাৰে ল'ব পাৰা ঠিক আছে তোমালোকৰ সুবিধা হ'ব কাৰণ 200 টকা বেছি নহয় আৰু লগতে তোমালোকে যেটো নোটছ বিলাকো পাই থাকিবা সো তোমালোকে জয়েন হৈ ল'বা নেক্সট প্ৰশ্নটো আছে কি নেক্সট প্ৰশ্ন অসমৰ প্ৰথমজন আইসিএস কোন আছিল ইয়াৰে এনসাৰটো হৈছে আনন্দৰাম বৰুৱা প্ৰথম বুলি কৈছে অসমৰ গতিকে আনন্দৰাম বৰুৱা হ'ব কুখ্যাত ৰাওলাট আইন কোন চনত গৃহীত হৈছিল 1919 চনত কুখ্যাত ৰাওলাট আইন গৃহীত হৈছিল 7 নম্বৰ প্ৰশ্নটো হৈছে গীতাঞ্জলি কিতাপখন কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো কি আছিল অসম এছ'চিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল মানিক চন্দ্ৰ বৰুৱা তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো আহিছিল জ্ঞান প্ৰদায়নী সভা কেতিয়া স্থাপন হৈছিল 1857 চনত জ্ঞান প্ৰদায়নী সভা প্ৰতিষ্ঠা হৈছিল কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল তেতিয়া তোমালোকে নিশ্চয় গম পাইছা শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল আৰু মাধৱদেৱে নাম ঘোষা কৰিছিল ঠিক আছে আৰু নাম ঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় তলৰ কোনটো মানৱ সৃষ্ট সম্পদ যিবিলাক মানুহে কি কৰে সৃষ্টি কৰে ইয়াত যেটো নদী বা তেনেকুৱা নহয় গতে সিটো হ'ব জলসিঞ্চন ব্যৱস্থাপনা মানুহে সৃষ্টি কৰিছে গতে মানৱ সৃষ্ট সম্পদ তলৰ কোনটো অজীৱীয় সম্পদ বাকি কিটা জীৱ আছে তোমালোকে জানাই উদ্ভিদ ভেকুৰ জন্তু গতে বায়ু হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ব্যৱহাৰ কৰিব নোৱাৰি গতিকে ইয়াৰে হ'ব যেটো কয়লা হ'ব তলৰ প্ৰশ্নটো আহিছিল যে কি হৈছে IUCN তলৰ কোনটো সংগঠনৰ লগত জড়িত নিশ্চয় তোমালোকে গম পাইছা ইউএনও অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ লগত জড়িত ঠিক আছে IUCN ৰাষ্ট্ৰসংঘৰ লগত জড়িত ঠিক আছে নেক্সট হৈছে বাগজান কোনখন জিলাত অৱস্থিত বাগজান তিনিচুকীয়া তোমালোকে বাতৰিত পাইছিলা বাগজানৰ কথা তিনিচুকীয়া জিলাত অৱস্থিত পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সেইখন হৈছে ওচেনিয়া ঠিক আছে ওচেনিয়াখন আটাইতকৈ সৰু মহাদেশ কোনখন সাগৰে এছিয়া মহাদেশ আফ্ৰিকাৰ পৰা পৃথক কৰিছে সেইখন আছিল লোহিত সাগৰে ঠিক আছে লোহিত সাগৰে এছিয়াৰ পৰা আফ্ৰিকা পৃথক কৰিছে কিহে এছিয়া মহাদেশত ইউৰোপৰ পৰা পৃথক কৰিছে এছিয়া মহাদেশত ইউৰোপৰ পৰা পৃথক কৰিছে ইউৰাল পৰ্বতমালাই অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো কি হৈছে চাহ উদ্যোগ
অসমৰ উদ্যোগসমূহক কেইটা শ্ৰেণীত ভাগ কৰি বিভক্ত কৰিব পাৰে সেইটো হৈছে 5টা ভাগত। নিম্নলিখিত কোন চনত সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল? 1946 চনত। ভাৰতীয় সংবিধান অনুচ্ছেদ ভাৰতবৰ্ষৰ ৰাজ্যসমূহ সংঘ বুলি কোৱা হয় আৰ্টিকল 1ত অৰ্থাৎ অনুচ্ছেদ 1। নিম্নলিখিত কোনটো ভাৰতীয় সংসদৰ অংশ নহয়? ইয়াৰে যদি চাওঁ তেতিয়াহ'লে ৰাষ্ট্ৰপতি, ৰাজ্যসভা এইবিলাক পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত হয়, পাৰ্লিয়ামেণ্টত থাকে, কিন্তু সুপ্ৰিম কোৰ্টটো এক্সট্ৰা বেলেগ। গতিকে কোনটো হ'ব? ডিটো হ'ব শুদ্ধ উত্তৰ। তোমালোকে দেখা পাইছে হাইলাইট কৰি আছে। নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ যিগৰাকী প্ৰধানমন্ত্ৰী হয় তেখেতে নীতি আয়োগৰ অধ্যক্ষ। গতিকে তোমালোকে গম পাইছে বৰ্তমান নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ অধ্যক্ষ। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ৰাজেন্দ্ৰ প্ৰসাদ। ঠিক আছে, ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী কি বুলি আছে প্ৰশ্নটো? ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ। ওকে, নিশ্চয় বুজি পাইছা। নেক্সট হ'ল 26 নম্বৰ প্ৰশ্নটো। ভাৰতবৰ্ষৰ ৰাজ্যসমূহক ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্যসভাক ৰাজ্যপালক নিযুক্তি দিয়ে যিটো ৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি দিয়ে। নেক্সট হৈছে ভাৰতবৰ্ষত শিক্ষাৰ অধিকাৰ আইন কিমান চনত? 2009 চনত গৃহীত হৈছিল। চৰকাৰী আয়োগ গঠন হৈছিল 1983 চনত। তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহৰ অংগসমূহৰ ভিতৰত কোনটো সৰ্ববৃহৎ? সেইটো হৈছে সাধাৰণ সভা, জেনেৰেল এছেম্বলি। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কিমান চনত হৈছে? 1993 চনত। অৰ্থ বিজ্ঞানৰ জনক বুলি কাক কোৱা হয়? আদাম স্মিথক কোৱা হয়। নেক্সট হ'ল তলত দিয়া কোনটো প্ৰত্যক্ষ কৰ নহয়? প্ৰত্যক্ষ যিহেতু কৰ নহয় বুলি কৈছে, গতিকে চেল টেক্স হ'ব। ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া স্থাপিত হৈছিল? 1935 চনত স্থাপিত হৈছিল। তাৰপিছত নেক্সট হৈছে তলত দিয়া কোনটো বাণিজ্যিক শস্য নহয়? এইটো জোৱাৰ হ'ব। এনচাৰ চিটো হ'ব ইয়াৰ এনচাৰ। 35 নম্বৰ প্ৰশ্ন, তলত কোনটো অনুষ্ঠানে ভাৰতৰ যোজনা আয়োগে স্থানান্তৰিত কৰিছে? নীতি আয়োগ হৈছে যোজনা আয়োগ। প্লেনিং যিটো কমিশ্যন আছে এইটোক আমি চেঞ্জ কৰি নীতি আয়োগ কৰা হৈছে। ঠিক আছে। গুড এণ্ড ছাৰ্ভিচ টেক্স কি হৈছে? এবিধ পৰোক্ষ কৰ হয়। ঠিক আছে, এইটো প্ৰত্যক্ষ নহয়, পৰোক্ষ কৰ হয়, GST। তলৰ কোনটো উৎপাদন শস্যৰ অন্তৰ্গত? এইটো হৈছে চিটো হ'ব, ফ্ৰুটছ এণ্ড ভেজিটেবল, ফল আৰু মূল ইত্যাদি। তলৰ কোনটো প্ৰাথমিক খণ্ডৰ অন্তৰ্গত নহয় বুলি কৈছে? এইটো নিৰ্মাণ কাৰ্যটো প্ৰাথমিক খণ্ডৰ অন্তৰ্গত নহয়, বাকীটা প্ৰাথমিক খণ্ডৰ অন্তৰ্গত। তলৰ কোনটো দিয়া কোনটো সংস্থাই ভাৰতীয় জাতীয় আয় গণনা কৰে? সেইটো ৰাষ্ট্ৰীয় পৰিসংখ্যা সংগঠন। নেক্সট হৈছে ভাৰতৰ প্ৰথমটো বেংক আছিল কি হ'ব? বেংক অফ হিন্দুস্তান। বাকীখিনি বিজ্ঞান আমি নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে গম পালা যে 40টা প্ৰশ্ন তোমালোকৰ কি থাকে? 40টা প্ৰশ্ন তোমালোকৰ 1 নম্বৰীয়া থাকে। ঠিক আছে, 1 নম্বৰীয়া 40টা প্ৰশ্ন থাকে। তোমালোকৰ 100 নম্বৰৰ ভিতৰত তোমালোকে গম পাইছা যে 40টা কি থাকে? ছ'চিয়েল চেঞ্চৰ থাকে। গতিকে বহুতেই ইম্পৰ্টেণ্ট ছ'চিয়েল চেঞ্চৰৰ ওপৰত তোমালোকে পঢ়িব লাগিব। চ' ক্লাছবিলাক লৈ আহিম, তোমালোকে চিন্তা কৰিব নালাগে। চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি ৰাখিবা। আশা কৰোঁ তোমালোকে ভাল পালা। আৰু যদি অনলাইন ক্লাছ কৰিব বিচাৰা তোমালোকে, তেতিয়াহ'লে মেট্ৰিকৰ কাৰণে যিহেতু কৰি থ'লে বেছি ভাল, আৰু নোটছবিলাকো পাই যাবা। কমন কুৱেশ্যন এনচাৰৰ পিছত দিয়া হ'ব। গতিকে তোমালোকে যদি ল'ব বিচাৰে মাত্ৰ 200 টকা, বেছি নহয়। চ' তোমালোকে চেনেলটো মানে যিটো নাম্বাৰ আছে নাম্বাৰটো SMS কৰিবা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা। ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম। আজিলৈকে বাই।